দুগিলাচ মাৰি দিলোঁ, আকৌ হ'ল একেটাই গতি, আকৌ মেডিকেল। নহয় জানো? টেনশ্যনৰ ওপৰত টেনশ্যন। গতিকে কোনে দিব টেনশ্যন? আমি নিজেই গঢ়ি লৈছোঁ। কিহৰ দ্বাৰা? খাদ্যৰ দ্বাৰা। আমি কিহৰ দ্বাৰা? আমি নিজৰ কৰ্মৰ দ্বাৰা আমি টেনশ্যন গঢ়ি আছোঁ। গতিকে পৰমানন্দ আনন্দ আমি কেনেকৈ পাম? আমি পৰমানন্দ আনন্দ পাবলৈ হ'লে কৃষ্ণৰ ভজিও কৃষ্ণৰ নাম, য'ত আমি পইচা দিব নালাগে, য'ত আমি টকা খৰচ কৰিব নালাগে। আহিলেই হ'ল, সমাজত বহিলেই হ'ল, ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰিলেই হ'ল, পবিত্ৰ, আপুনি আনন্দ হৈ থাকক। আপোনাৰ বাটেদি গ'লেও কোনোবাই দেখিলে, অ' বাপ কৃষ্ণ, ইমান ধুনীয়া শব্দ, নহয় জানো? একবাৰ কৃষ্ণ কৈ চাওক। আপুনি যদি বাটত গৈ আছে, প্ৰত্যেকজনে দেখাৰ লগে লগে কৃষ্ণ প্ৰভু, কৃষ্ণ প্ৰভু, ভাবক কিমান ধুনীয়া শব্দ আপুনি লৈ আছে, তাতে আপুনি আনন্দ হৈ আছে। কাৰো বেয়া কথা শুনিবলৈ নাই। কোনোবাই বেয়া কথা পাতিছে, এতিয়া অলপ আগত কৈ গ'লোঁ, বেয়া কথা যাৰ মুখেদি ওলাইছে তেওঁহে কৈছে, মইতো কোৱা নাই। সেইকাৰণে তেওঁ নলয়, গাই থাকক। গোৱাজনে গালি দিয়াজনে গালি থাকক, কাৰণ তেওঁ লৈ আছে, আমি লোৱা নাই। এই কথাষাৰ আংগুলি মানে এদিন যেতিয়া গৈ আছিলে বাটেদি, তেতিয়া বুদ্ধদেৱক কৈছিলে, বেয়া বেয়াকৈ গালি দিছে, বুদ্ধ। তেওঁ বুদ্ধদেৱে কৈছে, মই স্থিৰ, তইহে অস্থিৰ। বেয়াকৈ গালি দিছে। বুদ্ধদেৱে কৈছে, এয়া গালিৰ মোৰ নহয় নহয়, তই নিজেও তোৰ মুখৰ পৰা ওলাইছে, তইহে লৈ আছ। তেতিয়াৰ পৰা আংগুলি মানে বুদ্ধদেৱৰ চৰণত সেৱা লৈছে আৰু ভক্তি লৈছে, আৰু আংগুলিমান এজন ভিক্ষুক হৈছে। তেওঁ সেই দস্যুৰ পৰা তেওঁ কি হৈ গ'ল? এজন ধুনীয়া ভিক্ষুক হৈছে। আমাৰ যেনেকৈ বাল্মীকি মুনি, তেওঁ তেনেকুৱা এজন আছিলে, দস্যু আছিলে, মুখেদি অৱশ্য বাট কয়, বাট কৰি বাই আহে, মানুহ কাটে, মাৰে, তাৰ পৰা ধন পইচা লুটি লৈ যায়। নাৰদ আৰু ব্ৰহ্মাই কি কৰিল? একোজন বৈষ্ণৱ। গতিকে আমি বৈষ্ণৱ হ'ব লাগিব, সেই মানুহজনক সলনি কৰিব পাৰিব লাগিব। আমি নাৰদ হ'ব লাগিব। বাটেদি যাওঁতেও নাৰদে যেনেকৈ ভালে বেয়াৰ মাজতো কৃষ্ণ গাই যায়। তেওঁ জানো নিজৰ কৃষ্ণ নাম গাবলৈ ভয় কৰে? নকৰে। কিন্তু তথাপি তেওঁক প্ৰণাম কৰে, নহয় জানো? আমি হবে এইফালেদি গৈ থাকিলেও ইজনে দেখিলে কৃষ্ণ প্ৰভু, কৃষ্ণ, নহয় জানো? তেওঁ ভালকৈ কওক, বেয়াকৈ কওক। কোনোবা এজন মানুহে এই কৃষ্ণ বৰ কৃষ্ণ কৃষ্ণ কোৱাজন গৈছে নহয়, ধন্য প্ৰভু, যে দিনটোত তেওঁ এবাৰো কৃষ্ণ নাম লোৱা নাই। আমাৰ কাৰণেতো তেওঁ মুখত কৃষ্ণ নাম খা ওলালে, নহয় জানো? গতিকে তেওঁক আমি ধন্য কৰিলোঁ। তেওঁ মোক ইনচালত কৃষ্ণ ক'ব পাৰে, ইনচালত ক'লেও তোমাৰ মুখতো ভগৱানৰ নাম ওলোৱা নাছিলে। আমাৰ এতিয়া পাৱাৰ এইটো হ'ল যে তোমাৰ মুখত কৃষ্ণ নাম উলিয়াই দিলোঁ, লাগিলে তুমি ইনচালতে কোৱা। গম পাইছানে? তো মধুৰি গছত শিলগুটি মাৰিছে, মধুৰি ফল এটা খাবলৈ দিছে। গতিকে ভকত আমি সেইজন, আমাক যদি বেয়াকৈও কয়, তোমাৰ মুখত ভগৱানৰ নাম উলিয়াই তুমিহে ফল পাবা। আমাৰ কথা হৈছে তেওঁ লৈ যাওক, য'ত আমাক লাগে একোজন মানুহ উদ্ধাৰ হোৱা কাৰ্য। ভকতে নিজেই একো নিবিচাৰে, উদ্ধাৰ। আজি ধৰি লওক এই ঘৰখন অপবিত্ৰ।